এই মুহূৰ্তত জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নিষিদ্ধ হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে জেল হ'ব দোকানীৰ। গুটখা আৰু পান মছলা সেৱন কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। গুটখা আৰু পান মছলা বিক্ৰী কৰা দোকানীসকল সাৱধান হওক এতিয়াৰে পৰা। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে হ'ব পাৰে জেল আৰু নিষিদ্ধ কৰা হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। গুটখা আৰু পান মছলাক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিলে গুটখা আৰু পান মছলাৰ বিৰুদ্ধে এই সিদ্ধান্ত। গুটখা আৰু পান মছলা বিক্ৰী কৰা দোকানীসকল সাৱধান। গুটখা আৰু পান মছলা বিক্ৰী কৰিলেই হ'ব পাৰে জেল। গুটখা আৰু পান মছলা সেৱন কৰা সকলেও সাৱধান হওক। গুটখা আৰু পান মছলাৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিলে ঝাৰখণ্ড চৰকাৰে। ঝাৰখণ্ডত নিষিদ্ধ গুটখা পান মছলা উৎপাদন বিক্ৰী আৰু সংৰক্ষণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি ঝাৰখণ্ড চৰকাৰে নিৰ্দেশ দিয়ে। আৰু পূৰ্বে ঝাৰখণ্ড চৰকাৰে ৰাজ্যত গুটখা আৰু পান মছলা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল, পিছত প্ৰত্যাহাৰ কৰা হয় আৰু এই নিষেধাজ্ঞা আৰু এবছৰৰ বাবে কাৰ্যকৰী কৰা হৈছে। মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধপাত ভিত্তিত পান মছলা আৰু গুটখাৰ উৎপাদন মজুত বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ'ব। এই নিৰ্দেশনা খাদ্য সুৰক্ষা আৰু গুণগত উন্নতি আইন 2006 ধাৰা 30 অধীনত কাৰ্যকৰী কৰা হৈছে। আৰু মন কৰিবলগীয়া যে ভাৰতৰ কেইবাখনো ৰাজ্যত গুটখা নিষিদ্ধ। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, বিহাৰত গুটখা বিক্ৰীৰ ওপৰত চৰকাৰী নিষেধাজ্ঞা। 2012 চনৰ মে' মাহৰ পৰা কেৰালাত গুটখা বিক্ৰীৰ নিষিদ্ধ কৰা হৈছে। আৰু 2012 চনৰ এপ্ৰিল মাহত মধ্যপ্ৰদেশ চৰকাৰে গুটখা বিক্ৰী আৰু যোগান নিষিদ্ধ কৰিছিল। মহাৰাষ্ট্ৰতো পান মছলা আৰু গুটখা বিক্ৰী নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ পশ্চিমবংগ চৰকাৰে আগন্তুক এবছৰৰ বাবে বংগত গুটখা আৰু ধপাত ভিত্তিত মছলা বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, জনসংবাদ অসম।